ঠিক আছে, অকণমান ভিডিঅ' দি দিছোঁ হ'ব। চ' ডাটা ইণ্টাৰপ্ৰিটেশ্যন আজি আমি ষ্টাৰ্ট কৰিম হ'ব। গোটেইখিনি বস্তু বুজিম এটা এটাকৈ কি হয়। তোমালোকৰ 3টামানটো মিনিমাম ক্লাছ লাগিব দেই খতম কৰিবলৈ কাৰণে। বিকজ আমি ইয়াতে কি চাম, প্ৰথম হৈ গ'ল চোৱা DI, তোমালোকৰ কি কয় শ্বৰ্ট ফৰ্মত কি বুলি কওঁ আমি, DI ডাটা ইণ্টাৰপ্ৰিটেশ্যন হ'ব। ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ চবতকৈ বেছি যিটো তোমালোকৰ পৰীক্ষাত আহে, মানে লিখি দিছোঁ কিছুমান কথা, ঠিক আছে। চোৱা ইম্পৰ্টেঞ্চ হিচাপত যদি মই কওঁ, চ' বেংকিং পৰীক্ষাৰ কাৰণে বেংকিঙৰ কাৰণে চবতকৈ বেছি ইম্পৰ্টেণ্ট হয়। বিকজ ইয়াতে প্ৰিলিমছতো আহে, মেইনছতো আহিব, আৰু লগতে এটা কুৱেশ্যনৰ ভিতৰত, এটা DI ভিতৰত তোমালোকৰ 5টা কুৱেশ্যন থাকে হ'ব। তো প্ৰিলিমছত তোমালোকে এৰাউণ্ড 3টামানকৈ DI পাবা, আৰু মেইনছটো ক'বলৈ গ'লে গোটেই DI হয়। মেইনছটো যিটো মেথছ তুমি যদি পেপাৰ উঠাই চোৱা, গোটেইখন স্পীড ডিষ্টেঞ্চ টাইমৰ যদি কুৱেশ্যন দিছে, সেইটো ডাটাখিনি ইন দ্য ফৰ্ম অফ কি দিব, মানে টেবুল ফৰ্মত বা কিবা ফৰ্মত দিয়া থাকিব ডাটাখিনি হ'ব, বুজিলা। চ' মেক্সিমাম তোমালোকে কুৱেশ্যনছ ক'ৰ পৰা পাবা, এই বেংকিঙৰ কুৱেশ্যনছ তোমালোকে DI পাবা। আৰু যদি বেংকিঙৰ কুৱেশ্যনছৰ মানে বেংকিং DI তোমালোকে ছল্ভ কৰিব পাৰা, তেতিয়াহ'লে SSC আৰু ৰেলৱে একেবাৰে সহজ দেই। SSC আৰু ৰেলৱে যিটো লেভেল হয় সেইটো কম হয়। আৰু SSC বা ৰেলৱে তোমালোকৰ কি হৈ যায় যে এটা DI যদি আহিছে, তাৰ পৰা এটা প্ৰশ্ন আহিব পাৰে, 2টা প্ৰশ্ন আহিব পাৰে, 3টা প্ৰশ্ন আহিব পাৰে মেক্সিমাম হ'ব। মই দেখাম তোমালোক কেনেকুৱা ধৰণৰ ছেট হিচাপতে আমি কৰিম কুৱেশ্যনছবিলাক, কিন্তু তোমাৰ 5টা প্ৰশ্ন নাহে হ'ব। APSC কথাও যদি মই কওঁ, যদিও আমাৰ নহয় টপিক, APSCটো তোমালোকে DI আহে, বাট DIটো কেনেকুৱা ধৰণৰ, এটা DI দিলে তাৰ ভিতৰত অকল এটাই প্ৰশ্ন আহিছে হ'ব। বুজি পালা ডিফাৰেঞ্চটো হ'ব। চ' লেভেল অফ ডিফিকাল্টি বুলি ক'লে বেংকিঙত বেছি হয়, আৰু তাৰপিছত তোমালোকে ক'ব পাৰা যে SSC ৰেলৱে এইকেইটা হ'ব, ঠিক আছে। SSC ৰেলৱে ইম্পৰ্টেঞ্চটো সেই হিচাপত থাকিব হৈ গ'ল। ইয়াৰ পিছত চোৱা টাইপছ অফ DI কি থাকে। টাইপছ যদি মই কওঁ, টাইপছ তোমালোকৰ 1 নম্বৰতে আহি যাব যে টেবুল, ঠিক আছে। টেবুল বা টেবুলাৰ DI আহিব, মানে এখন টেবুল থাকিব, তাৰ ভিতৰত তোমালোকৰ ডাটাখিনি দিয়া থাকিব। নহ'লে তোমালোকৰ কি থাকিব পাৰে, পাই ডায়েগ্ৰাম থাকিব পাৰে, পাই চাৰ্ট থাকিব পাৰে হ'ব। নহ'লে তোমালোকৰ বাৰ ডায়েগ্ৰাম থাকিব পাৰে। বাৰ ডায়েগ্ৰাম মানে বুজিছা, এনেকুৱা ধৰণৰ থাকিব, এনেকুৱা ধৰণৰ থাকিব, এনেকুৱা ধৰণৰ হ'ব, এনেকুৱা ধৰণৰকৈ থাকিব বাৰ ডায়েগ্ৰাম হ'ল। পাইটো গম পাইছ ন, এনেকুৱা ধৰণৰ থাকিব পাই হ'ব। আৰু টেবুল হ'লে টেবুল এখন দিয়া থাকিব, ইয়াত তোমালোকৰ ডাটা দিয়া থাকিব হ'ল। বেলেগ বেলেগ ফৰ্মেটত দিয়া থাকিব পাৰে। তাৰপিছত তোমালোকৰ আৰু কি থাকিব, লাইন গ্ৰাফ থাকিব। লাইন গ্ৰাফ ধৰা এনেকুৱা ধৰণৰ দিয়া থাকিব, এনেকুৱা ধৰণৰ লাইন গ্ৰাফ থাকিব হ'ব। নহ'লে তোমালোকৰ আৰু এটা থাকে কি বুলি কয়, কেছলেট। কেছলেট মানে কি হয়, যে ডাটাটো ইন দ্য ফৰ্ম অফ পেৰাগ্ৰাফ দিয়া থাকিব, লিখা থাকিব হ'ব। পেৰাগ্ৰাফত দিয়া থাকিব বস্তুখিনি, তাৰপৰা তোমালোকে ডাটাটো লৈ পিনি কৰিব লাগিব হ'ব। ক্লিয়াৰ আছে, বুজি পালা কেনেকুৱা টাইপৰ থাকে। টেবুল হ'ব পাৰে, পাই হ'ব পাৰে, বাৰ হ'ব পাৰে, লাইন গ্ৰাফ হ'ব পাৰে, কেছলেট হ'ব পাৰে, বেলেগ বেলেগ ফৰ্মেটত তোমালোকৰ দিয়া থাকিব। কিন্তু কুৱেশ্যনবিলাক কিহৰ ওপৰত সুধিব, মেইনলি চোৱা তোমালোকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যনছ থাকে। এইটো হৈ গ'ল টাইপছ অফ DI হ'ব। টাইপছ অফ যদি মই কুৱেশ্যন কওঁ, টাইপছ অফ কুৱেশ্যনছ তোমালোকক সুধিব পাৰে যে ছাম সুধিব পাৰে, নহ'লে তোমালোকক কি সুধিব পাৰে যে ছাম এণ্ড ডিফাৰেঞ্চ এড কৰিবলৈ ক'ব পাৰে, বা মাইনাছ কৰিব ক'ব পাৰে। তাতো মই চাম, চাবা কেনেকৈ অলপমান শ্বৰ্টত কৰিব পাৰি। নেক্সট তোমালোকৰ মেইন বস্তু হৈ গ'ল কি, পাৰ্চেণ্টেজ মানে কি, X is what percentage of Y, নহ'লে কি থাকিব, পাৰ্চেণ্টেজ ইনক্ৰিজ বা ডিক্ৰিজ, বা কেতিয়াবা পাৰ্চেণ্টেজ ইনক্ৰিজ দিয়া থাকিব, তুমি উলিয়াব লাগিব, ফ'ৰকাষ্টিং কৰিব লাগিব হ'ব। তাৰপিছত তোমালোকৰ কি থাকিব, ৰেচিঅ' সুধিব পাৰে হ'ব। তোমালোকক তাৰপিছত এভাৰেজ সুধিব পাৰে। তো এইখিনিতো আমি পঢ়িছোঁ ন অলৰেডি বস্তু হ'ব, পাৰ্চেণ্টেজ, এভাৰেজ, তাৰপিছত তোমালোকৰ ৰেচিঅ'। তো ইয়াৰ ওপৰত বেছ কৰিয়ে তুমি কৰিব লাগিব DIটো যেনেকৈ সোধে, ঠিক আছে। আৰু অলপমান শ্বৰ্টত কৰিব লাগিব যিমান পাৰা। চোৱা এইটো ক্লিয়াৰ হৈছে, বুজি পাইছা। টাইপছ এইকেইটা আছে, টাইপছ অফ কুৱেশ্যনছ এনেকুৱা ধৰণৰ আছে। এতিয়া কিছুমান লিখিছা নেকি, লিখিবা নেকি, লিখিলে লিখি লোৱা।
ঠিক আছে, নিলিখিলেও কথা নাই, বাট লিখিও বিশেষ লিখি লোৱা। আৰু এটা মই কথা কৈ দিছোঁ ইয়াতে, চোৱা আজিকালি অলপমান নতুন পেটাৰ্ণৰ যিখিনি দিয়াই আছে তাতে তোমালোকৰ কি আহে, মিচিং ডাটা। মানে ছাপ'জ টেবুল এখন দিয়া আছে, তাৰে কেইটামান ডাটা মিচিং থাকিব, তো তুমি আগতে কি কৰিব লাগিব, মিচিং ডাটাটো আগতে উলিয়াই ল'ব লাগিব, তাৰপিছত মানে টেবুলটো কমপ্লিট হ'ব, তাৰপিছত তুমি এইবিলাক কুৱেশ্যনছ কৰিব পাৰিবা। তো সেইটো অকণমান লেংথি হৈ যায়, হ'ব। আগতে মেইনছতে আহিছিলে, এতিয়া আজিকালি প্ৰিলিমছতো আমি দেখা পাইছোঁ যে মিচিং ডাটা থকা দিয়ায়ো আহে, ঠিক আছে। মই তোমালোকক প্ৰিলিমছৰো দেখাম, মেইনছৰো দেখাম, কিন্তু মেইনছৰ ডাইৰেক্টলি মই নকৰাওঁ, নহ'লে মানে বহুত টান হয় মেইনছৰখিনি, হ'ব। প্ৰথম প্ৰিলিমছৰখিনি আমি চাই ল'ম, বেলেগ বেলেগ। এতিয়া ধৰা আজি মই যিকেইটা আনিছোঁ, এটা IBPS ক্লাৰ্কৰ আনিছোঁ, এটা RRB, দুটা RRB আনিছোঁ, হ'ব। এটা হৈ গ'ল তোমালোকৰ টেবুলাৰ আৰু দুটা পাই আছে। তো আমি আজি সিমানখিনিয়ে ডিছকাছ কৰিম, হ'ব। নেক্সট মই কি কৈ আছিলোঁ তোমালোকৰ, নেক্সট অ'কে। তো নেক্সট আৰু এটা কথা কি হৈ গ'ল যে এপ্ৰ'চটো কি হ'ব তোমালোকৰ, এপ্ৰ'চ এইটো বেলেগ ক'ৰবাত পাই গ'লো নেকি? কি মই কি কৈছিলোঁ, এপ্ৰ'চ কি হ'ব আমাৰ, চোৱা কি হৈ যাব, তোমালোকে ছাপ'জ ধৰা মই ক'লোঁ প্ৰিলিমছৰ কথাই মই কৈ আছোঁ দেই বৰ্তমান। ছাপ'জ তোমালোকৰ 3টা DI পাইছা, বেংকৰ কথা কৈছোঁ, বেংকৰ পৰীক্ষাত তোমালোকে 3টা DI পাইছা। এতিয়া কি হ'ব, প্ৰতিটো DI সহজ নহ'ব, মানে সমান সহজ নহ'ব, ঠিক আছে। লেভেল অফ ডিফিকাল্টিটো চবৰে বেলেগ বেলেগ হ'ব। এটা হ'ব পাৰে ইজি হ'ব পাৰে, এটা মডাৰেট হ'ব পাৰে, এটা হাৰ্ড হ'ব পাৰে। তো তুমি কি কৰিব লাগিব, চিলেক্ট দ্য ইজি DI, হ'ব। যেতিয়া কুৱেশ্যনছ কৰি থাকিবা তেনেকৈ গম পাবা যে কোনটো DI, দেখিলেই গম পাবা যে কোনটো ইজি আছে, কোনটো হাৰ্ড আছে। মেইনলি কুৱেশ্যনছখিনি পঢ়িলে তোমালোকে গম পাই যাবা যে কোনটো ইজি হয়, কোনটো হাৰ্ড হয়, হৈ গ'ল। তো DI চিলেকশ্যনৰ এটা কথা আছে, মানে এনেকুৱা ধৰণৰ, মই এটা এক্সাম্পল দিছোঁ। ছাপ'জ মই ক'লোঁ 3টা তোমাৰ DI আহিছিলে, আৰু তুমি কি কৰি দিলা যে তুমি 2টাই DI কৰিব পাৰিলা, 3 নম্বৰ DIটো তুমি চুবই নোৱাৰিলা, হ'ব, মানে টাইম নহ'লগৈ তোমাৰ, হৈ গ'ল। তাতকৈ বেটাৰ কি হয় যে 3টা DIৰ পৰা টোটেল 5 মাৰ্কছ বা 5টা কুৱেশ্যন আছে, হ'ব।
এই DI সেটৰ 5টা কুৱেশ্যনৰ ভিতৰত সাপোজ মই ক'লো 3টা ইজি আছিলে 2টা হাৰ্ড আছিলে সো ইয়াৰ পৰা 3টা কৰি ললা ইয়াৰ পৰা 3টা কৰি ললা ইয়াৰ পৰা 3টা কৰি ললা টোটেল 9টা 10টা কুৱেশ্যন কৰি ললা অফ দা 3 DIs হ'ব এটা DI তে লাগি ধৰিব নালাগে মানে এই আমাৰ কি অভ্যাস থাকে যে ধৰা আমি পানীটো খালটো খতম কৰিবই লাগিব পানীটো হয় নাই ঘৰত তেনেকুৱা থাকে ভাত দিলে গোটেইখিনি খতম কৰিব লাগিব DI পালে গোটেইটো হেক কৰিব লাগিব বুলি একো কথা নাই তুমি এক্সট্ৰা মাৰ্কছ নোপোৱা হ'ব তো DI 5টা কুৱেশ্যন থাকিব সেই 5টাৰ ভিতৰত চাই ল'বা আগতে কুৱেশ্যন কেইটা কোনকেইটা ইজি আছে চাবা মই কৰিম যেতিয়া তোমালৈ গম পাবা যে কেইটামান কুৱেশ্যন আমাৰ টাইম বেছি লাগিছে কেলকুলেশ্যন বেছি আছে কিছুমান ডাইৰেক্টলি ওলাই গৈছে আৰু ইনফেক্ট তোমালোকে DI যেতিয়া কৰিবা চাবা 5টা যে কুৱেশ্যন আছে লাষ্টৰ ফালে কুৱেশ্যন কেইটা ইজি থাকে প্ৰথম কেইটা টান থাকিব প্ৰথম পাৰ যদি তুমি কৰিব যোৱা টান কুৱেশ্যনটোত পৰি গ'লে তোমাৰ এনে টাইম গুচি যাব ক্লিয়াৰ আছে তো সেই সিলেকশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট সিলেকশ্যন অফ কি সিলেক্ট ইজি কুৱেশ্যনছ দেই সিলেক্ট ইজি কুৱেশ্যনছ আৰু তাৰ পিছতে তুমি যেতিয়া হৈ যাব গোটেইকেইটা DI ইজি কুৱেশ্যনখিনি কৰি ল'লা তাৰপিছত তুমি হাৰ্ড কুৱেশ্যনছ কেইটা কৰিব পাৰা হৈ গ'ল বুজি পালা চ' মেইন এপ্ৰ'চটো সেইটোৱে হয় যে এটা DI মানে ডোণ্ট গেট ষ্টাক উইথ ওৱান DI ঠিক আছে এটা DI লগত তুমি ষ্টাক হৈ থাকিব নালাগে এটাৰ ইজি কুৱেশ্যনখিনি বিচাৰি ল'লা সেইকেইটা কৰিলা নেক্সট DIটোত যাবা তাৰ ইজি কুৱেশ্যনখিনি কৰিবা চবৰে ইজি কুৱেশ্যনখিনি কৰাটোহে মেইন তোমালোকৰ এইম থাকিব লাগে দেই যেতিয়া তুমি প্ৰেক্টিছ কৰিবা ঘৰত সব কুৱেশ্যনে কৰিবা মই কোৱা নাই যে কুৱেশ্যন নকৰিবৰ কাৰণে বাট যেতিয়া সময়ৰ নাটনি হ'ব তেতিয়া তোমালোকে ইজি কুৱেশ্যনখিনি সোনকালে কৰি ল'ব লাগিব বুজি পালা চাপ'জ ধৰা মই ক'লোঁ ইয়াত তুমি 2টা DI কৰিছা তোমাৰ এটা DI 5 মিনিটকৈ লাগিছে মই বহুত কমেই সময় ধৰিছোঁ হ'ব 5 মিনিট লাগিছে তো 5 + 5 কিমান 10 মিনিটছ লাগি গ'ল আৰু ইয়াত তুমি 10টা কুৱেশ্যন তুমি ধৰা ইয়াত বেছি মানে ধৰা মই কৈছোঁ ইয়াত মই 7 মিনিট বা 7 মিনিটে ধৰিছোঁ তো চাপ'জ 14 মিনিট লাগিলে কিন্তু ইয়াত তুমি 10 মিনিটছৰ ভিতৰত তুমি 9টা বা 10টা কুৱেশ্যন কৰি ল'ব পাৰিবা তো টাইমটো তোমাৰ তেনেকৈ বাচি যাব হ'ল চ' আমি কুৱেশ্যনলৈ আগবাঢ়োঁ দেই ডাইৰেক্ট তোমালোকে লিখি থাকিব নালাগে অকল ছল্ভ কৰিবলৈ চাবা মই এখন তোমালোকৰ লগত শ্বেয়াৰ কৰি দিম হ'ব PDF হিচাপে চ' এইটো আহিছে তোমালোকৰ IBPS ক্লাৰ্ক IBPS ক্লাৰ্কৰ কুৱেশ্যন হয় প্ৰথম ডাইৰেকশ্যনতে পঢ়ি ল'বা কি দি থোৱা আছে ডাটাটো গিভেন বিল' ইজ দ্য টেবল ডেট শ্ব'জ দ্য নাম্বাৰ অফ বুক চ'ল্ড ফ্ৰম 5 ষ্ট'ৰ্ছ অন 5 days study the table carefully to answer the questions হ'ব মানে ষ্ট'ৰ দোকান আছে দোকানৰ নাম দি থোৱা আছে ABCDE আছে দোকান হ'ব আৰু প্ৰতিখন দোকানে কোনদিনাখনি কিমানটা চেল কৰি আছে নাম্বাৰ অফ বুক চ'ল্ড মানে A ষ্ট'ৰে ছানডে 77খন কিতাপ বেচিলে হ'ব মানডে কিমান বেচিলে 80টা বেচিলে টিউজডে কিমান বেচিলে 49টা বেচিলে তেনেকুৱাকৈ ডাটাটো দি থোৱা আছে বুজি পাইছা ন এইটো হৈ গ'ল নেম অফ দ্য ষ্ট'ৰ এইকেইটা কি হৈ গ'ল নাম্বাৰ অফ বুকছ চ'ল্ড কিতাপ কেইখন বেচিছে হ'ব বেলেগ দিনাখনি দিয়া আছে ছানডেৰ পৰা দি থোৱা আছে মানডে টিউজডে ৱেডনেছডে থাৰ্ছডে ফ্ৰাইডে দিয়া নাই হ'ব আৰু যেতিয়াই তোমালোকে পৰীক্ষা দিবা ন ডাটাটো তোমালোকৰ এটা পেজতে নাথাকিব কুৱেশ্যনটো মানে এটা পেজতে গোটেইখিনি দিব নোৱাৰে কাৰণ বহুত ডাঙৰ হৈ যায় হ'ব 5টা কুৱেশ্যনে এটা পেজতে নাহিব এটাকে কুৱেশ্যন থাকিব এটা পেজত প্ৰতিটো পেজতে তোমালোকৰ এনেকৈ ডাটাটো প্ৰতিবাৰে থাকিব দেই মই তেনেকৈয়ে আনিছোঁ বস্তু হ'ল কি কৈ আছে হোৱাট ইজ দ্য ৰেচিঅ' অফ টোটেল নাম্বাৰ অফ বুক চ'ল্ড ফ্ৰম store D on Sunday, Monday and Tuesday together to that sold from store E on Tuesday, Wednesday and Thursday together. अब रेशियो সুধিছে তো আমাক ৰেচিঅ' সুধিছে কি ডি কি চাব লাগিব আমি সানডে মানডে আৰু টিউজডে কিমান বিকি আছে আৰু ৰেচিঅ' কৈছে ন তো ডিভাইড বাই আহিব ই কোনদিনাখনি চাব লাগে টিউজডে ৱেডনেছডে আৰু থাৰ্ছডে এতিয়া ডাটাটো চাওঁতে গণ্ডগোল হৈ যায় দেই এইটো কাৰণে আঙুলি ৰাখি থৈ দিবা এনেকৈ যেতিয়া স্ক্ৰীণত কৰিবা এনেকৈ আঙুলি ৰাখি থৈ দিবা মই ইয়াত ৰখা নাই আৰু চ' এতিয়া চোৱা ডি ছানডে কিমান আছে আমি ডিলৈ যাম ছানডে কিমান আছে 68 মানডে কিমান আছে 74 আৰু টিউজডে কিমান আছে 78
ডিভাইডেড বাই ই টিউজডে ৱেডনেছডে থাৰ্ছডে ই টিউজডে কিমান যে 90 ৱেডনেছডে কিমান যে 86 আৰু থাৰ্ছডে কিমান যে 84 হৈ গ'ল তোমালোকে তাত এইটো কৰিব এতিয়া চোৱা কেলকুলেশ্যনৰ তোমালোকৰ কথা যে পাতি উঠি কৰিব পৰা নহ'লে মুখে মুখে যিমান কৰিব পাৰিবা সিমানে ভাল যেনেকৈ ইয়াতে যদি আমি চাওঁ যে 8 + 8 16 + 4 কিমান হৈ যাব 20 হয় নাই তো ইয়াত 0 আহি যাব আৰু ইফালে 2 আহিব তো এইটো 7 7 আছে 7 3 = 21 আৰু এটা 1 22 220 হৈ গ'ল হ'ব ছাপ'জ মই ক'লোঁ যে ইয়াৰ পৰা 4 এটা মই ইয়াক দি দিওঁ তো এইটো কিমান হৈ যাব 90 90 + 90 কিমান 180 180 প্লাছ এইটো কিমান থাকি গ'ল 80 মানে কিমান 260 কিমান থাকি গ'ল 260 0 0 কেঞ্চেল 2 11 টাইমছ 2 কিমান 13 টাইমছ আৰু তো নাকাটে তো আমাৰ আনচাৰ কিমান হৈ যাব 11:13 টুগেডাৰ নিদিবও পাৰে অকল ডাইৰেক্টলি অমুক অন মানডে অমুক অন টিউজডে এনেকৈও দি দিব পাৰে তেতিয়া প্লাছ কৰি থাকিব নালাগে কিন্তু এইটো কুৱেশ্যনটো আছিলে এনেকুৱা ধৰণকে তো ডাটাটো ঠিককৈ পঢ়িব লাগিব এড কৰিব লাগিব আৰু বাকীখিনিতো কি সুধিব ৰেচিঅ' সুধিব এভাৰেজ সুধিব পাৰ্চেণ্টেজ সুধিব প্লাছ মাইনাছ এইবিলাকে সুধিব পাই ডায়েগ্ৰামত কিছুমান বস্তু থাকে ডিগ্ৰী সুধে তোমালোকৰ হ'ব মই দেখাই দিম কেনেকৈ হয় কোৱা এইটো কিবা ডাউট আছে নেকি নাই ন বুজিছা ৰেচিঅ' সুধিছে জাষ্ট এড কৰিছোঁ ডিভাইড কৰিছোঁ হ'ব আগবাঢ়ো আমি হ'ব নেক্সট এইটো তোমালোকে কৰাচোন তোমালোকে ট্ৰাই কৰিছোৱা কুৱেশ্যন কি দিয়া আছে নাম্বাৰ অফ বুক sold on Friday from stores C and D increased by 15% and 20% respectively as compared to that sold on the previous day what number of books the stores C and D sold on Friday তোমালোকে দেখা পাইছা নে দিগদাৰ পাইছা নেকি ডাটাটো দেখা পাইছা সেইটো কাৰণেতো কৈছে যে শুকুৰবাৰ দিনাখনি আগদিনাখনিতকৈ 15% আৰু 20% বেছি আছে বুলি দিয়া আছে তো তুমি ফ্ৰাইডেটো ওলাই ল'ব লাগিব ন সেইটোতো সুধিছে ফ্ৰাইডেটো দি থোৱা নাই থাৰ্ছডেটো দি থোৱা আছে ন থাৰ্ছডেটো দি থোৱা আছে ছাপ'জ ধৰা মই ক'লোঁ আমাক কি সুধিছে ষ্ট'ৰ চি বা চি কাৰণে চাইছোঁ চি কাৰণে কিমান বৃদ্ধি হৈছে 15% বৃদ্ধি হৈছে আগৰ দিনাখনৰ তুলনাত মানে শুকুৰবাৰ দিনাখনি কি হৈছে বৃহস্পতিবাৰ দিনাখনি তুলনাত 15% বেছি চেল হৈছে বুলি কৈছে হ'ব তো চি যদি চাওঁ আমি চি থাৰ্ছডে কিমান হৈছে 40 তো নেক্সট দিনাখনি কিমান হৈছে 40 প্লাছ আৰু 15% অফ 40 মানে 150% অফ 40 ধৰিব পৰা হ'ব আমি পাইছোঁ ন 15% যেতিয়া এটা বস্তু বাঢ়ি থাকে তেতিয়াহ'লে কিমান হ'ব 115% হ'ব তো আমি কি ক'ম চি কিমান থাকিব চোৱা থাৰ্ছডেটো 40 আছে ডেট ইজ 100% প্লাছ কিমান লাগে 15% 15% কেনেকৈ ওলাব প্ৰথম ছাপ'জ মই 10% লৈছোঁ 10% কিমান হ'ব 4 হ'ব 40 10% 4 হ'ব 10% আৰু 5% কিমান হৈ যাব 2 তো এইটো কিমান হৈ গ'ল টোটেল 115% হ'ল নাই হ'ব 115% ওলাইছোঁ আমি 100% প্লাছ 15% হ'ব তো এইটো কিমান আহি গ'ল 46 এইটো কি হয় চি 46টা বেচিছে অন কি ফ্ৰাইডে থাৰ্ছডে তুলনাত 15% এক্সট্ৰা তাৰ বিক্ৰী হ'ল চিমিলাৰলি নেক্সট কি সুধিছে ষ্ট'ৰ ডি বা য়েছ ষ্ট'ৰ ডিয়ে থাৰ্ছডে কিমান আছিল এইটো থাৰ্ছডে হয় দেই থাৰ্ছডে কিমান বিক্ৰী কৰি আছিলে ষ্ট'ৰ ডি থাৰ্ছডে 95 তো 95 আছিলে দিছ ইজ 100% এতিয়া ইনক্ৰিজ হৈ গ'ল কিমান 20% ইয়াৰ কিমান হ'ব চোৱা 10% হ'ব 9.5 হয় নাই 10% হৈ যাব 9.5 20% 9.5ৰ ডাবল মানে কিমান 9ৰ ডাবল 18 আৰু 0.5ৰ ডাবল 1 মানে 19 এইটো হৈ গ'ল কিমান 20% হ'ব চ' যদি আমি এড কৰি দিওঁ 9 + 5 কিমান 14 1 9 10 11 114 আহি গ'ল এইটো কি আহিছে 120% এইটো কি আছে অন থাৰ্ছডে
আৰু এইটো কি আছে অন ফ্ৰাইডে ক্লিয়াৰ আছে বুজিলা এইটো কি বুলি কয় এষ্টিমেশ্যন বুলি ক'ব পাৰা তুমি হ'ব ফৰকাষ্টিং এষ্টিমেশ্যন এইটো বস্তু তো এতিয়া আমি কি ক'ম যে টোটেল ফ্ৰাইডে দিনাখনি এইটো কি কৈছে CRD ফ্ৰাইডে টোটেল কিমান বেছি আছে তো আমি ক'ম যে 114 প্লাছ কিমান 46 তো কিমান বেছি আছে 160 দুটা মিলি কেনি বেছি আছে বুজি পাইছা হ'ব চোৱা যে কিছুমান কুৱেশ্যনত তোমালোকৰ দুটা ষ্ট'ৰ নিদিবা এটা ষ্ট'ৰৰ কথা ক'ব যে 15% বৃদ্ধি হ'লে তাৰপিছত কিমান হ'ব তো এটা ওলালেই হৈ গ'ল ইয়াত দুটা কুৱেশ্যন দুটা ওলাইছে তিনিটা সুধিব পাৰে কেতিয়াবা ঠিক আছে দিয়া আগবাঢ়ো দেই কুৱেশ্যন তোমালোকে মই দি দিম গ্ৰুপত হ'ব এতিয়া গোটেই লিখি থাকিব লাগিব তোমালোকৰ ইচ্ছা লিখি থাকিলে আমি ছল্ভ কৰাত আমি ফ'কাছ কৰোঁ দেই নেক্সট ট্ৰাই কৰা এইটো তোমালোকে ট্ৰাই কৰা দেখা পাই নাই তোমালোকৰ তাৰপৰা ইয়াৰপৰা দেখা পাই নাই পাই আছা ন তুমিয়ে পাই আছা কি দিয়া আছে টোটেল নাম্বাৰ অফ বুকছ সোল্ড ফ্ৰম ষ্ট'ৰ বি অন টিউজডে এণ্ড ৱেডনেছডে টুগেডাৰ আৰ হোৱাট পাৰ্চেণ্টেজ মোৰ অৰ লেছ দেন দ্য টোটেল নাম্বাৰ অফ বুকছ সোল্ড ফ্ৰম CND টুগেডাৰ অন মানডে তো ইয়াত কি সুধি আছে পাৰ্চেণ্টেজ মোৰ বা পাৰ্চেণ্টেজ লেছ এইটো উলিয়াব লাগে ট্ৰাই কৰিছ কিমান হ'ব চোৱা বেংকৰ পৰীক্ষা উইদাউট DI পাছ কৰিব নোৱাৰিবা দেই বেংকৰ পৰীক্ষাত DI আহিবই প্ৰিলিমছৰ পৰা আহিব মেইনছত একদম ধুমাধুম আহিব DI নাই লোৱা নেকি আৰু
কিমান পাইছা 27 3/11%. য়েছ সেইটোৱে হ'ব লাগে. চ' ইয়াত কি কৈ আছে যে টোটেল নাম্বাৰ অফ বুকছ sold from store B on Tuesday and Wednesday. Store B Tuesday and কিমান Wednesday হয় নহয় টুগেডাৰ. তো store B Tuesday plus Wednesday আমি কিমান পাই আছোঁ 55 plus 85. চ' এতিয়া এড কৰিলে কিমান পাবা এইটো 90 plus 50 140 হ'ব নাই 5টো ইয়াক দি দিলোঁ বা ইয়াকো দিব পাৰে যেনেকৈ কৰা 5টো ইয়াক দিলোঁ 90 plus 50 that is 140. এইটো হৈ গ'ল. ইজ কৈছে আৰ হোৱাট পাৰ্চেণ্টেজ মোৰ বা লেছ দেন কাৰ লগত লাগি আছে ইয়াৰ লগত লাগি আছে তলৰটো টোটেল নাম্বাৰ অফ বুক চ'ল্ড ফ্ৰম চি এণ্ড ডি টুগেডাৰ অন মানডে. চি আৰু ডি টুগেডাৰ অন মানডে এই দুটা হ'ব ন চি আৰু ডি টুগেডাৰ অন মানডে. তো 74 plus 36 কিমান আহি যাব এইটো 80 plus 30 that is 110 হ'ব. তো চি প্লাছ ডি অন মানডে আছে 36 equal to 36 plus 74 that is equal to 110. তো মানে কি সুধিছে 140 is what percentage more or less than কাৰ লগত লাগিছে ইয়াৰ লগত ন ইয়াৰ লগত তুলনা কৰিব লাগে. তো পাৰ্চেণ্টেজ আমি কি ক'ম মোৰে আছে যিহেতু বেছি আছে পাৰ্চেণ্টেজ মোৰ মানে ইটো প্লাছ পাৰ্চেণ্টেজ মোৰ মানে কি লিখিম আমি কিমান মোৰ আছে মানে বেছি আছে. চ' 140 পৰা 110তকৈ কিমান বেছি আছে 30 বেছি আছে মাইনাছ কৰি দিলে 30. আৰু দেন কাৰ লগত লাগি আছে চোৱা দেন তলৰটোৰ লগত লাগিছিলে এইটো মানে তলত কিমান আহিব 110 ইনটু কিমান লিখিম আমি 100% হয় নাই পাৰ্চেণ্টেজ মোৰ মানে মোৰ ডিভাইডেড বাই দেন কাৰ লগত লাগি আছে ইনটু 100% এইটো কৰিব লাগে. তো ইয়াত যদি কৰা 0 0 কেঞ্চেল তো কিমান পাই গ'লা 300 ডিভাইডেড বাই 11% হ'ব. তো ইয়াক আমি কিহলৈ লৈ যাব লাগিব মিক্স ফ্ৰেকশ্যনলৈ লৈ যাব লাগিব. চ' 300 ডিভাইডেড বাই যদি মই 11 কৰোঁ কিমান টাইম যাব 11 2 জাৰ 22 11 7 জাৰ 77 তো কিমান আহি যাব 27 3/11 27 3/11. ক্লিয়াৰ আছে বুজিছা ডাউট নাই নহয় কাৰো বুজিছা নহয় পাৰ্চেণ্টেজ মোৰ পাৰ্চেণ্টেজ লেছ আমি সেইকাৰণে বহুতবাৰ পঢ়িছোঁ. আগবাঢ়ো হৈ যাব. What is the average number of books sold from store B on Sunday, C on Tuesday and E on Thursday? এইটো কৰাচোন এইটো পাৰিব লাগে এভাৰেজ যদি এটা চোৱা এইটো ইজি আছিলে নাই কুৱেশ্যন বাকী মানে তুলনামূলক হিচাপে কৈ আছোঁ মই গোটেইকেইটাই ইমান টান নহয় বাট এইকেইটা এইটোতো একেবাৰে সহজ এভাৰেজ যদি আছে. What is the average number of books sold from stores B on Sunday, C on Tuesday and E on Thursday? B on Sunday কিমান আছে 89 C on Tuesday কিমান আছে 82 E on Thursday কিমান আছে 84 নাম্বাৰ অফ অবজাৰভেশ্যন তিনিটা আছে সেইকাৰণে ডিভাইডেড বাই 3 এভাৰেজটো এইটো কৰিব লাগিব. এতিয়া এইকেইটা যদি এড কৰা কিমান পাবা এইটো এড কৰি দিলে চোৱাচোন কিমান পাইছা 255 ডিভাইডেড বাই 3 5 plus 5 10 plus 2 12 মানে 3 দি যাব 8 3 জাৰ 24 আৰু 3 5 জাৰ 15 85 তো আমাৰ আনসাৰ হৈ গ'ল কি 85. চ' আগৰকেইটাও ইমান টান নাছিলে বাট এইটো বেছি ইজি আছিলে. তো সদায় চাবা তোমালোকে ডিআইত প্ৰথমকেইটা কুৱেশ্যন যিমানখিনি হাৰ্ড থাকিব লাষ্টৰ ফালৰ কুৱেশ্যনখিনি ইজি থাকে
তো বহুতে সেইকাৰণে কি কৰে যে লাষ্টৰ ফালৰ কুৱেশ্যনকেইটাও কৰি লয় সদায় সেইটো নহয় যে লাষ্টৰ ফালে ইজি হ'ব তুমি কুৱেশ্যনটো পঢ়ি চাবা গোটেইকেইটা এতিয়া আমি একেলগতে চাইছোঁ তুমি পঢ়ি চাবা এবাৰ যে 5টা কুৱেশ্যন কি দি থোৱা আছে তাৰপিছত যিকেইটা ইজি কুৱেশ্যন আছে সেইকেইটা আগতে কৰি ল'বা দেই প্ৰতিটো দিয়াৰে ইজি কুৱেশ্যনকেইটা বিচাৰি আগতে কৰিব লাগিব হ'ব হৈছে এইটো বুজিছা ঠিক আছে দিয়া আগবাঢ়ো নেক্সট অ'কে চ' এটা এনাউন্সমেণ্ট আছিলে তোমালোকৰ কাৰণে যে আমাৰ এটা স্কলাৰশ্বিপ টেষ্ট আমি পাতোঁ এভৰি ইয়েৰ হ'ব এছিষ্ট মানে কি হয় আছাম ষ্টেট ছাৰ্ভিচেছ ইম্পেক্ট স্কলাৰশ্বিপ টেষ্ট মানে এইটো হয় অকল APSC পৰীক্ষাৰ কাৰণে মানে যিটো কোচিং থাকে হ'ব চ' ইয়াতে তোমালোকো এপিয়াৰ হ'ব পাৰা দেই তোমালোকৰ চবৰে কাৰণে এণ্ট্ৰি ফিজ হয় 200 rupees হ'ব অফলাইন তোমালোকেতো অফলাইনে দিবা যদি দিওঁ বুলি ভাবা যেহেতু তোমালোকৰ কোৰ্চ এতিয়া খতম হ'বলৈ হৈছে যদি ভাবা যে নহয় APSC কাৰণে মই প্ৰিপেৰেশ্যন কৰোঁ তো ইয়াত দিব পাৰা চ' ইয়াত কি হ'ব পেটাৰ্ণটো তোমালোকৰ 50 MCQs থাকিব ঠিক আছে তাত তোমালোকৰ ধৰা এৰাউণ্ড 25 CSAT থাকিব 25 GSৰ থাকিব MCQ বেছড তাৰপিছত 10টা তোমালোকৰ ছাবজেক্টিভ কুৱেশ্যন থাকিব আৰু এটা ইণ্টাৰভিউ ৰাউণ্ড হ'ব গোটেইখিনি মাৰ্কছ প্লাছ কৰি পিনি যিজনে ফাৰ্ষ্ট পাব তেওঁ ফ্ৰী পাব হ'ব ছেকেণ্ড টপাৰে 80% অফ পাব অন দ্য কোৰ্চ দেই আৰু থাৰ্ড টু ফিফথে 60% অফ পাব 6th পৰা 10thলৈকে কিমান পাব 40% অফ পাব আৰু এপিয়াৰিং ষ্টুডেণ্টছে 20 to 30% অফ পাব 30%এ ধৰা 20 নহয় 30%লৈকে অফ পাব ঠিক আছে অকল এপিয়াৰ হ'লে যদি তুমি একো আৰু টপ 10ত যদি আহা তেতিয়াহ'লে ভালেখিনি তোমালোকে ডিছকাউণ্ট পাই যাবা ঠিক আছে অন দ্য কোৰ্চ বুজি পালা আৰু এইটো হ'ব তোমালোকৰ কি এক্সাম ডেট হৈ গ'ল 5th April মানে নেক্সট ছানডে তোমালোকৰ হ'বলৈ গৈ আছে 2026 ৰেজিষ্টাৰ কৰিবৰ কাৰণে তোমালোকে আমাৰ ৰিচেপশ্যনত তোমালোকে কৈ দিলে হ'ল আৰু যিসকলে অনলাইন যদি কোনোবাই চাই আছে অনলাইন তোমালোকে ৰেজিষ্টাৰ কৰিব পৰা অনলাইনো হ'ব এইটো টেষ্ট হ'ব অনলাইন হ'লে মানে কি হ'ব জাষ্ট অনলাইন কোৰ্চটো পাব অনলাইন যদি দিয়া অনলাইনৰ মানুহে টেষ্টটো অনলাইন দি পিনে অফলাইন কোচিং কৰিব নোৱাৰে অফলাইন যদি তুমি কোচিং কৰিব লাগে তেতিয়াহ'লে অফলাইনে আহি পৰীক্ষা দিব লাগিব হ'ব চ' এইটোৱে কথা আছিলে তোমালোকেও দিব পাৰা আৰু লগৰ যদি কাৰোবাৰ আছে তোমালোকেও ক'ব পাৰা দেই 5 তাৰিখে আছে নেক্সট লাষ্ট এটা কুৱেশ্যন আছিলে একেটা ছেটৰে ট্ৰাই কৰা এইটো এইটো ট্ৰাই কৰি কৰাচোন কিমান হ'ব আনচাৰ কোৱা কিমান পাইছে অপশ্যন এ 61 মোৰ একজেক্টলি মনত নাই কিমান আছিলে কৰি চাম কিমান লাগে 61 পাইছে চ' এইটোতো গম পাইছে চ' এইকেইটা কুৱেশ্যন ইজি আছিল নাই এইটো পৰীক্ষাৰে কুৱেশ্যন হয় কিন্তু দেই IBPS ক্লাৰ্ক 2017 কুৱেশ্যন হয় এইটো হ'ব মই ক্লাৰ্কৰ কুৱেশ্যনে প্ৰথম কৰিছোঁ নেক্সট ক্লাছত আমি অকণমান প্ৰিলিমছ লেভেলৰে PO কুৱেশ্যনছ কৰিম হ'ব তাৰপিছত আমি কি কৰিম মেইনছ লেভেলৰ তোমালোকৰ DI দেখাম মিচিং DI কেনেকুৱা ধৰণৰ থাকে কিছুমান তোমালোকৰ বহুত ডেঞ্জাৰ DI থাকে ঠিক আছে মানে পায়ো থাকিব লগতে টেবুলো থাকিব দুটা ডায়েগ্ৰাম থাকে হ'ব আৰু বেছড অন তোমালোকৰ কি থাকিব কিছুমান কুৱেশ্যন বেছড অন ধৰা কিবা টপিক যেনে স্পীড ডিষ্টেঞ্চ টাইমৰে কুৱেশ্যন হয় বাট ইন দ্য ফৰ্মেট অফ DI 5টা কুৱেশ্যন টাইম এণ্ড ৱৰ্ক ইন দ্য ফৰ্মেট অফ DI 5টা কুৱেশ্যন তাত এভাৰেজ এইবিলাক সুধি নাথাকে সেইটো মেইনছ লেভেলৰ হয় হ'ব ক্লিয়াৰ অ'কে চোৱা ইয়াতেতো পাইছা ন চবেই এটা বস্তু কিন্তু মই ইয়াতে দেখাই দিছোঁ চোৱা কি হয় এটা কনচেপ্ট আছে সেই কনচেপ্টটো লগালে অকণমান ইজি হৈ যায় ইয়াতে
ইউজফুল নহয় কিন্তু মই জাষ্ট কৈ দিছোঁ কৈছে ডিফাৰেঞ্চ বিটুইন দ্য টোটেল নাম্বাৰ অফ বুকছ sold from C and E together on Tuesday চোৱা C কিমান আছে ইয়াতে C আৰু E together on কি কৈছে Tuesday C আছে 82 E আছে কিমান 90 খেলি মেলি লাগে দেই বহুত চকু চাবা চাওঁতে কোনটো পটকে ডাটা কিবা এটা ভুলকৈ লৈ লোৱা হ'ব তো মই ক'ম যে 82 প্লাছ কি কৰিব লাগে 90 মাইনাছ কি কৰিব লাগে মাইনাছ কৈছে ষ্ট'ৰ বি পৰা মানডে এণ্ড থাৰ্ছডে টুগেডাৰ ষ্ট'ৰ বি পৰা মানডে এণ্ড থাৰ্ছডে 57 প্লাছ 54 হ'ব এতিয়া কি হয় জানা এইটো কুৱেশ্যনত ইমান কথা নাই তোমালোকে এড এড কৰিলা মাইনাছ কৰি দিলা কেতিয়াবা কি হ'ব ন এনেকুৱা ধৰণৰ দিব ছাপ'জ ধৰা মই ক'লোঁ এইটোতো এনেকৈ কৰিলা মই ছাপ'জ ক'লোঁ যে সুধিলে যে ৱেডনেছডে দিনাখনি ABCD টুগেডাৰ যিমান আছে এইটো মই নকৰোঁ হা হৈছে ন এইটোতো পাৰিছাই তোমালোকে 61 মই কৈছোঁ যদি এনেকৈ সোধে ABCD টুগেডাৰ অন অল দ্য ডেইজ অন ABCD টুগেডাৰ অন ৱেডনেছডে কিমান কৰিছে হ'ব আৰু মাইনাছ কৰিব লাগে তুমি যে ABCD অন থাৰ্ছডে তো এটা কি কাম কৰিব পৰা টোটেল কেইটা এড কৰি ল'লা যিমানটো ওলালে এইকেইটা টোটেল এড কৰি দিলা যিমানটো ওলালে তাৰপিছত মাইনাছ কৰি দিলা হ'ব মানে চাম কৰি ল'লা তাৰপিছত কি কৰি দিলা ডিফাৰেঞ্চ কৰি দিলা নহ'লে তোমালোকে কি কৰিব পাৰা চোৱা যে এটা বস্তু চাবা দেই A প্লাছ B প্লাছ C মাইনাছ যদি মই লিখোঁ ছাপ'জ C D প্লাছ E প্লাছ F আছে তো তোমালোকে এইটো এনেকৈও লিখিব পাৰা মই ভাঙি যদি দিওঁ A প্লাছ B প্লাছ C মাইনাছ D মাইনাছ E মাইনাছ F আছে হয়নে তো আমি পেয়াৰ কৰি ল'ব পাৰোঁ A মাইনাছ D প্লাছ B মাইনাছ C প্লাছ C মাইনাছ F কৰিব পাৰোঁ তেতিয়া কি হৈ যায় ইজি হৈ যায় মানে এইকেইটা গোটেইকেইটা এড কৰি তাৰপিছত মাইনাছ কৰাতকৈ ডাইৰেক্টলি এইটো মাইনাছ এইটো কিমান হ'ল ওলালে এইটো মাইনাছ এইটো কৰিলে কিমান হ'ল ওলালে এইটো মাইনাছ এইটো ডাইৰেক্টলি কৰিলোঁ মাইনাছ কৰিবলৈ একদম ইজিকৈ থাকিব তাৰপিছত এই গোটেইকেইটা মাইনাছ কৰাৰ পিছত এইকেইটা এড কৰি দিলোঁ হ'ব এইটো কুৱেশ্যনো ইমান এপ্লিকেবল নহয় কাৰণ অকল দুটাই ডাটা আছিলে হ'ব কিন্তু এনেকুৱা ধৰণৰকৈ কিছুমান কুৱেশ্যনত এই বস্তুটো এপ্লাই হয় অলপ হ'লেও টাইম বাচি যায় তেতিয়া দেই ক্লিয়াৰ আছে বুজিলা মই আনিম তেনেকুৱা কুৱেশ্যন ইয়াত নাই বাট মই লৈ আনিম তোমালোকৰ কাৰণে অ'কে নেক্সট এইটো হয় চোৱা RRB NTPC কুৱেশ্যন হয় হ'ব RRB NTPC কুৱেশ্যন হয় ইয়াত চোৱা কিমান হৈছে 6, 7, 8 মানে কেইটা কুৱেশ্যন আছে তিনিটা কুৱেশ্যন আছে ইনষ্ট্ৰাকশ্যন দিয়া আছে বা ডাইৰেকশ্যন দিয়া আছে কি study the following table and answer the questions based on it below is the household expenditure in 1000 rupees per annum হ'ব in 1000 rupees দিটো আছে মানে যদি ক'ৰবাত 32 লিখা আছে তো ইয়াৰ অৰ্থটো কি হয় 32000 বুজিলা হ'ব কি দি থোৱা আছে হাউচহোল্ড এক্সপেণ্ডিচাৰ মানে ঘৰুৱা খৰচা হ'ব তো খৰচা কেনেকুৱাকৈ যায় চোৱা যে বেলেগ বেলেগ বছৰ দি থোৱা আছে এইকেইটা বছৰ হয় এইটো কি হৈ গ'ল গ্ৰ'চাৰী এইটো কি হৈ গ'ল ৰেণ্ট বুজিছা লেজাৰ মানে এনেই তোমাৰ বুজিছা ন লেজাৰ মানে কি নিজৰ হবি বা এনেকুৱা ধৰণৰ EMI কিমান আছে টেক্স কিমান দি আছে এইটো দি থোৱা আছে ইয়াৰ পিছত তোমালোকক কুৱেশ্যনটো দিম হৈ গ'ল কুৱেশ্যনটো পঢ়ি চাওঁ আমি কি দি থোৱা আছে চ' এইটো ইজি হয় এতিয়া মই কৈছোঁ তোমালোক ৰেলৱে SSC এইবিলাক ইজি থাকে বেংকৰ চবতকৈ টান বেংকৰ থাকে পিছে হোৱাট ইজ দ্য টোটেল হাউচহোল্ড এক্সপেণ্ডিচাৰ ফৰ দ্য ইয়েৰ 2012 তো কি চাব লাগিব যে 2012 চনত টোটেল হাউচহোল্ড এক্সপেণ্ডিচাৰ মানে গ্ৰ'চাৰীত কিমান ৰেণ্টত কিমান লেজাৰত কিমান EMI এই গোটেইখিনি এড কৰি দিলে কি হয় টোটেল হাউচহোল্ড এক্সপেণ্ডিচাৰ তো কৈছে 2012 চনত তোমাৰ টোটেল হাউচহোল্ড এক্সপেণ্ডিচাৰ কিমান হৈছে তো মই লিখি লৈছোঁ 46 প্লাছ 14 প্লাছ 7.3 প্লাছ 5.6 প্লাছ কিমান 17.0 দি দিছোঁ 9 আৰু এতিয়া চাবা দেই এই 0.9 যে লিখিলোঁ মই বুজিছা নহয় ইনটো কি আহিব 1000 আহিব ন ইনটো 1000 কৰি দিলে ইয়াত 9 বহিব নাই বহিব মানে আনচাৰ কি হ'ব এইটো হ'ব বুজি পাইছা মই কি কৈ আছোঁ এইটো মিনিং নহয় যে তুমি গোটেইটোৱে কৰি থাকিব লাগিব তুমি এইটো চাব পাৰা যদি ইয়াত আৰু বহুতকেইটা জেগাত 9 থাকিলে হয় তেতিয়াহ'লে মই কৰি চাবলগীয়া হ'ল যদি ইয়াত 87,900
ছাপ'জ 88,900 আৰু এইটো ছাপ'জ কিবা 79,900 তো যদি চবতে 9 আহি আছে তেতিয়া মই চাবই লাগিব কিন্তু এইটো ক্ষেত্ৰত মই 0.9 পালোঁ ন মই কৰিও দেখাই দিছোঁ লাগিলে ইয়াত যদি আমি কৰোঁ এনে কিমান পাম চাবা এইটোৱে আনচাৰ ল'ব এইটো কিমান আহিব 6 + 4 10 আৰু 10 আৰু কিমান 7 + 5 12 10 + 12 কিমান আহি যাব 22 22 + 7 29 2 4 5 6 7 8 89.9 কিন্তু ইনটু কি কৰিব লাগিব 1000ত আছে ন ইনটু 1000 তেতিয়া কৰিলে 8 9 9 0 0 আহিব নাই হ'ব তিনিটা প্লেচ গুচি যাব এনেকৈ চ' 89,900 আমাৰ কি হৈ যাব আনচাৰ কিন্তু মই এইটো কৈছোঁ চাবা অপশ্যন চাই পিনি সদায় ট্ৰাই কৰিবা যে আনচাৰ দিব পাৰি নেকি যেনেকৈ চাবা দেই মই এটা কথা কৈছোঁ এইটোতো আছে ঠিকে আছে আমি অথনি এটা কৰিছিলোঁ যে 27/11/13% ওলাইছিলে যদি ছাপ'জ এতিয়া চাবা তাত আৰু এটা অপশ্যন আছিলে 27/11/something বেলেগ পাৰ্চেণ্টেজো আছিলে বা 13/15% এনেকুৱা তো যদি একেবাৰে ওচৰে ওচৰে আছে নান অফ দিজো আছে তেতিয়াতো তুমি কৰিব লাগিব একজেক্টলি যদি বহুত দূৰে দূৰে থাকে তুমি এপ্ৰক্স পাৰ্চেণ্টেজ ওলাই পিনিও আনচাৰটো দি দিব পাৰা এটা ছাপ'জ 20% আছে এটা 30 আছে হ'ব 5 বা 2-3 গেপো যদি আছে তেতিয়াহ'লে এপ্ৰক্সিমেশ্যন কৰি উঠি তুমি আনচাৰ দিব পাৰা গোটেইটো নোলালেও হ'ব আমাৰ মেইন এইমটো কি হয় আমাৰ এইমটো নহয় যে গোটেইটো ছল্ভ কৰি কাৰণ ইয়াত আমাৰ ষ্টেপ মাৰ্কিং নাথাকে MCQ বেছড ইয়াত অকল কি হ'ব যে তুমি কাৰেক্ট আনচাৰটো দিব লাগিব জাষ্ট সেইটোৱে কথা ঠিক আছে ভুলে ভুলে হ'লেও দিব লাগিব হ'ব তো সেইটোৱে সদায় এইম ৰাখিব লাগিব দেই তো সেইটো কাৰণে সোনকালে কৰিবৰ কাৰণে মই এই কথাটো ক'লোঁ দেই চাব পৰা যে এটা ডিজিট ওলালে চাবা যে ইয়াত যদি আছে ডাইৰেক্টলি কৰিব পৰা হ'ব অ'কে নেক্সট ঠিক আছে এইটো তোমালৈ কৰাচোন কিমান
কিমান লৈছে বহুত টাইম হৈ গ'ল কিমান পইচা 14.23% 14.23% is correct চোৱা এইটো ফৰ্মেটটো কি ফৰ্মেটত আছে expenditure on EMI forms what percentage of expenditure on grocery for the year 2014 so এইটো কি ফৰ্মেটত আছে x is what percentage of y হয় না x is what percentage of y লিখিলে আমি কি লিখো of কাৰ লগত আছে y লগত x divided by y into 100% এইটো কৰিব লাগে হ'ব তো EMI চোৱা এক্সপেণ্ডিচাৰ অন EMI 2014 চনত প্ৰথম 2014 চনত যাওঁ তাৰপিছত EMI যাওঁ EMI কিমান আছে 7.4 তো মানে সুধিছে 7.4 is what percentage of কি আছে গ্ৰছাৰী কিমান আছে একেটা বছৰতে গ্ৰছাৰী কিমান আছে 52 ইনটু কিমান 100% চোৱা এতিয়া চোৱা এই অপচন কেইটা চোৱাচোন তোমালোকে অপচন কেইটা কিমান গ্যাপ আছে ন এক হ'লেও গ্যাপ আছে একেবাৰেতো একদম এইটো নহয় যে পইণ্টত গ্যাপ আছে পইণ্টত গ্যাপ থাকিলে এপ্ৰক্সিমেশ্যন কৰিব নোৱাৰিবা বা বহুত ক্লোজ এপ্ৰক্সিমেশ্যন কৰিব লাগিব হ'ল চ' আমি এপ্ৰক্সিমেট পাৰ্চেণ্টেজ ওলাম কেনেকৈ ওলাম হ'ব মই দেখাই দিছোঁ চোৱা কেনেকৈ কৰিব লাগে যে এইটো চোৱা এইটো যদি মই কাটি কৰিবলৈ বহুত টাইম লাগিব অভিয়াছলি বহুত টাইম লাগিব হ'ব কাৰণ ডাইৰেক্ট কাটি যোৱা নাই গৈছে জানো নাই যোৱা হ'ব তো কি কৰিম আমি চোৱা 52 মানে কিমান আছে 100% হয় না 52 মানে 100% আছে চ' 5.2 মানে কিমান আছে 10% আৰু 0.52 মানে কিমান আছে 1% আছে হৈ গ'ল ক্লিয়াৰ আছে এইটো বুজিলা চ' আমাক কিমান লাগে 7.4 তো মই ক'ম যে 5.2 মানে কিমান আছে 10% আছে প্লাছ মই আৰু কিমান কৰিব লাগিব 2.2 কৰিব লাগিব হ'ব 2.2 কৰিব লাগিব তেতিয়া কিমান আহি যাব 7.4 তেতিয়া আমি পাই যাম ন কিমান শতাংশ হয় হ'ব চ' এতিয়া চোৱা 2.2 কেনেকৈ ওলাব পাৰিবা এতিয়া ইয়াত তোমালোকে কি কৰিব পাৰা যে ছাপ'জ মই ক'লোঁ এইটো চোৱা 5.2 আছে ইয়াক যদি মই আধা কৰি দিওঁ কিমান আহি যাব ইয়াত কিমান আহি যাব ইয়াৰ আধা যদি কৰি দিওঁ 2.6 মানে ইয়াৰ আধা ন ইয়াত ডিভাইডেড বাই 2 যদি কৰিছোঁ মই তো ইয়াতো কিমান হৈ যাব ডিভাইডেড বাই 2 হৈ যাব তো এইটো কিমান আছে 5% আছে নাই আছে হ'ব চ' 2.6 মানে যদি 5% হয় 2.2 টো কি হ'ব 5%তকৈ অকণমান কম থাকিব মানে 4 point something থাকিব 4 point something থাকিব হয় নাই তো 10 plus 4 point something মানে কিমান 14 point something থাকিব তো আনচাৰটো কিমান হ'ব 14.23 বুজি পাইছা হ'ব তো এইবিলাক বস্তু ইউজ কেছবিলাক এতিয়া তোমালোকে লাহে লাহে গম পাবা দেই মই যে তোমালোকে শিকাইছিলোঁ এপ্ৰক্সিমেট পাৰ্চেণ্টেজ কেলকুলেশ্যন এইটো কাৰণে ইম্পৰ্টেণ্ট হয় যে তুমি আনুমানিক এটা পাৰ্চেণ্টেজ কিমান আছে ক'ব পাৰিলে অপশ্যন চাই উঠি তুমি এলিমিনেট কৰি পিনি আনচাৰ দিব পাৰা ছাপ'জ যদি আনচাৰটো থাকিলেহেঁতেন 14.23 14.12 14.56 তেতিয়া তুমি ক'ব নোৱাৰা তেতিয়া তুমি একজেক্টে ওলাব লাগিব ডিভাইড কৰি বাট যদি 1%ও গেপ আছে তেতিয়াও তুমি ক'ব পাৰিবা এপ্ৰক্সিমেট পাৰ্চেণ্টেজ ওলাই পিনি প্ৰতিটো কুৱেশ্যনতে আমি কিবা নহয় কিবা এটা শিকিব পাম দেই তেনেকুৱাকৈ আনিছোঁ মই মানে কথাটো এইটো হয় যে এটা কুৱেশ্যনত তুমি 1 মিনিটকৈ ল'ব নোৱাৰা কাৰণ কি হয় টোটেল তোমালোকৰ মেথছৰ কিমানটা কুৱেশ্যন 35টা কুৱেশ্যন কিন্তু 20 মিনিট হয় তো এটা কুৱেশ্যন 1 মিনিটকৈ যদি হয় তোমালোকৰ 35 মিনিটটো লাগিবই কিন্তু টাইম আছে আমাৰ হাতত 20 মিনিট অঁ তো কিছুমান কুৱেশ্যনটো চুবই নোৱাৰিবা সেইটো থাকিবই খালি এইটো চাব লাগিব যে হাৰ্ড কুৱেশ্যনকেইটা মই নুচোঁ ইজি কুৱেশ্যনকেইটা মই কৰি লওঁ আগতে হ'ব আৰু চাওঁ ঠিক আছে নেক্সট হৈ গ'ল এইটো ক্লিয়াৰ এইটো ওলোৱা এইটো পাৰিবা চাগে হোৱাট ইজ দ্য এভাৰেজ স্পেণ্ডিং অন লেজাৰ পাৰ এনাম মানে গোটেইকেইটা বছৰকেইটা কিমান আছে ডিভাইডেড বাই নাম্বাৰ অফ বছৰ
গোটেইকেইটা এড কৰোঁতে কিমান ওলাইছে কিমান আছে 5 প্লাছ 6.5 প্লাছ 7.3 প্লাছ 7.9 প্লাছ 8.5 হ'ব এড যদি কৰোঁ আমি কিমান পাম 12 প্লাছ 10 22 আৰু তোমালোক কিমান 8 9 10 হৈ গ'ল 10 আৰু কিমান আছে 7 to the 14 20 30 35 এইটো পাইছানে 35.2 পাইছা চ' 35.2 কিন্তু ইনটু কিমান আছে 1000 হ'ব ডিভাইডেড বাই এভাৰেজ সুধিছে ডিভাইডেড বাই নাম্বাৰ অফ ইয়াৰ্ছ কিমান আছে 1 2 3 4 5 ডিভাইডেড বাই 5 তো মই ক'ম 35 200 ডিভাইডেড বাই 5 এণ্ডিং ডিভাইডেড বাই 5 মানে ডাবল কৰি দিম আমি আৰু এটা ডেচিমেল পইণ্ট ইয়াত আহি যাব আমাৰ আনচাৰ কিমান হ'ব 70 কিমান হৈ যাব 7040 কোৱা কিবা বুজি পোৱা নাই বুজি পাইছা নাই পাইছা 7040 ইনটু 1000 কিয় কৰিছোঁ কাৰণ এইটো 1000ত আছে চব বস্তুৱে ইনটু 1000 এইকাৰণে আৰু ডিভাইড বাই 5 মানে কিয় নাম্বাৰ অফ অবজাৰভেশ্যন 5টা বছৰ আছে তো পাৰ এনাম তোমালোকে ওলাবলৈ হ'লে ডিভাইডেড বাই নাম্বাৰ অফ বছৰ কৰিব লাগিব ঠিক আছে নেক্সট আগবাঢ়িছোঁ আমি অ'কে চোৱা ফাৰ্ষ্ট টাইম আমি কৰি আছোঁ পাই ডায়েগ্ৰামৰ কিছুমান মই কথা কৈ দিছোঁ হা চোৱা মই যিকেইটা পাই ডায়েগ্ৰাম আনিছোঁ সেইকেইটা ডিগ্ৰীত আছে কেতিয়াবা কেতিয়াবা তোমালোকৰ কি থাকিব পাৰ্চেণ্টেজত থাকিব মই নেক্সট ক্লাছত তোমালোক পাৰ্চেণ্টেজ থকাও আনি দিম দেই ইয়াত ডাটাটো প্ৰথমতে কি দি থোৱা আছে দ্য বিল' চাৰ্ট গিভছ দ্য ডিষ্ট্ৰিবিউশ্যন অফ ট্ৰেফিক কজ বাই ভেৰিয়াছ টাইপছ অফ ভেহিকলছ মানে ট্ৰেফিক বেলেগ বেলেগ ভেহিকলছে কোনটোৱে কিমান কণ্ট্ৰিবিউশ্যন কৰি আছে ট্ৰেফিকত মানে জাম কৰাত হ'ব চ' ইয়াত দি থোৱা আছে যে বাইচাইকেল চব বাইচাইকেল মানে কোনটো আছে এইটো আছে দেই 9 ডিগ্ৰী নেক্সট মটৰ চাইকেল কোনটো আছে 108 ডিগ্ৰী তাৰপিছত কি আছে অটো 54 ডিগ্ৰী কাৰ কিমান আছে 72 ডিগ্ৰী SUV কিমান আছে 27 ডিগ্ৰী আৰু বাছ কিমান আছে 90 ডিগ্ৰী জেনেৰেলি মই কৈছোঁ জেনেৰেলি কুৱেশ্যনবিলাকত তোমালোকৰ ডিগ্ৰীত নাথাকে পাৰ্চেণ্টেজতে থাকে ছাপ'জ ধৰা মই এটা এক্সাম্পল দেখাইছোঁ ঠিক আছে ছাপ'জ ধৰা মই ক'লোঁ এটা পাই ডায়েগ্ৰাম আছে হ'ব তো ছাপ'জ দি থোৱা আছে এটা মানুহ আছে তাৰ ইনকামৰ যিটো আছে পাই ডায়েগ্ৰাম বনাই থোৱা আছে ইনকামৰ ভিতৰত মোক কৈছে যে ছাপ'জ ধৰা 25% এইটো গৈ আছে ফুডত 25% ফুডত গৈ আছে আৰু ছাপ'জ ধৰা মই ক'লোঁ 20% গৈ আছে ছাপ'জ ধৰা মই ক'লোঁ ট্ৰান্সপৰ্ট হ'ব কিমান হৈ গ'ল 25% এনেকৈ নাহিব ইয়াত কিমান হৈ গ'ল 25 65 হৈ গ'ল ঠিক আছে এনেকুৱাকৈ দিছোঁ মই 25% এনেকুৱা ধৰণকৈ আছে 25% 20% মই অলপ চেঞ্জ কৰি দিছোঁ 20% আছে আৰু নেক্সট ছাপ'জ মই গ'লোঁ 15% গ'ল ৰেণ্ট গুচি গ'ল ছাপ'জ ৰেণ্ট গুচি গ'ল কিমান হৈ গ'ল 25 + 15 কিমান আহি গ'ল 40 হয়নে 40 + 20 কিমান আহি গ'ল 60 আৰু লাষ্টত 40% আছে 40% ছাপ'জ ধৰা মই ক'লোঁ তাৰ ছেভিংছ আছে এনেকৈও তোমালোকৰ ডাটা কেতিয়াবা দিয়া থাকিব জেনেৰেলি এইটো পাৰ্চেণ্টেজত দিয়া থাকে ডিগ্ৰীত দিয়া নাথাকে তাৰপিছত সুধিব যে
ফাইণ্ড দ্য চেণ্ট্ৰেল এংগল, এই যিটো এংগল আছে ৰিপ্ৰেজেণ্টিং ৰেণ্ট, ৰেণ্টে কিমান তোমাৰ ডিগ্ৰী বনাই আছে, ডিগ্ৰীটো সুধি দিয়ে তোমালোকক। দুটাই বস্তু আমি চাম যে যদি পাৰ্চেণ্টেজ দিয়া আছে তেতিয়াহ'লে সি কিমান ডিগ্ৰী প্ৰজেক্ট কৰি আছে, নহ'লে কিমান ডিগ্ৰী যদি দিয়া আছে তেতিয়াহ'লে সি কিমান পাৰ্চেণ্টেজ হৈ আছে অফ দ্য হোল। তোমালোকে এইটো মনত ৰাখিবা যে টোটেল পাৰ্চেণ্টেজ সদায় কিমান থাকিব, টোটেল থাকিব আমাৰ 100% থাকিব, গোটেই মিলাই কিনে দেই 100% থাকিব। আৰু টোটেল এংগল কিমান হ'ব, টোটেল এংগল হ'ব আমাৰ 360 ডিগ্ৰী, গোটেই হোল এংগল, কমপ্লিট এংগল আছে 360 ডিগ্ৰী হ'ব। মই প্ৰথমে এইটোত দেখাই দিছোঁ, এইটোত দেখাম। মই কি ক'ম, ছাপ'জ মই ক'লোঁ ৰেণ্টত সুধিছে যে কিমান এংগল বনাই আছে, হ'ব, সুধিব যে এংগল ছাবটেণ্ডেড বাই ৰেণ্ট বা শ্ব'য়িং ৰেণ্ট কিমান এংগল ছাবটেণ্ড কৰি আছে এট দ্য চেণ্টাৰ, হ'ব। আমি কি ক'ম যে আমি ক'ম যে 100% যেতিয়া হ'ব 100%যে কিমান এংগল ছাবটেণ্ড কৰি থাকে, এংগল কিমান বনাই থাকে 360 ডিগ্ৰী। তো 1%যে কিমান দিব 360 ডিভাইডেড বাই 100 ডিগ্ৰী হ'ব। তো 15%ৰ কিমান সি এংগল বনাব, তো 360 ডিভাইডেড বাই 100 ইনটু 50। ছাপ'জ 0 0 কাটিলোঁ, 5 3 0 15, 5 2 0 10, 2 কাটিলোঁ 18, তো কিমান আহি যাব 54। তো মই ক'ম যে ইয়াৰ এংগলটো কিমান হ'ব 54 ডিগ্ৰী, বুজি আছা, হ'ব। তো জেনেৰেলি এনেকুৱা ধৰণৰ আহে দেই, আজি যিকেইটা আনিছোঁ এনেকুৱা ধৰণৰ নহয়, আজি উল্টাকৈ আছে, আজি ডিগ্ৰীত দি থোৱা আছে, তোমাক পাৰ্চেণ্টেজত দিয়া নাই, হ'ল, বুজি পালা কথাটো। চ' তোমালোকে এবাৰ চোৱা, যদি দিগদাৰ পাই আছা কাৰণ মই লিখিবলৈ ইমান তোমালোকক চান্স দিয়া নাই, তো তোমালোকে ঘৰত গৈ পিনি এবাৰ তোমালোকে এইখিনি আকৌ নোটছ বনাই ল'ব লাগে নিজৰ দেই, বস্তুখিনি যি যি থাকি গ'ল, হ'ব, আকৌ চাই উঠি। চিম্পল কথা হয়, 100% মানে যদি 360 ডিগ্ৰী হয় তেতিয়াহ'লে ইমান পাৰ্চেণ্টেজ কিমান হ'ব। তো তেনেকৈ তুমি ছেভিংছৰো কিমান পাৰ্চেণ্টেজ ইয়াত হৈ থাকিব, ৰেণ্টৰ কি কয় ট্ৰান্সপৰ্টৰ কিমান হ'ব, ফুডৰ কিমান হ'ব, চবৰে তেনেকৈ ওলাই ল'ব পাৰিবা, হ'ব। চিমিলাৰলি চোৱা, ইয়াতে ছাপ'জ ধৰা মই ক'লোঁ যদি ইয়াত এংগল দি থোৱা আছে, যেনেকৈ ধৰা মই ক'লোঁ 90 ডিগ্ৰী কিমান হয়, এইটো 90 ডিগ্ৰী বাছে কৰি আছে হয় নাই, হ'ব। বাছে চবতকৈ বেছি কৰি আছে, চোৱা নহয় চবতকৈ বেছি এইটো কৰিছে 108 ডিগ্ৰী, কোন মটৰ চাইকেল চবতকৈ বেছি কৰিছে, বাৰু ঠিক আছে। মই এইটো চাইছোঁ যে বাছৰ এংগলটো দি থোৱা আছে 90 ডিগ্ৰী, কিন্তু সি পাৰ্চেণ্টেজত কিমান আছে সেইটো চাবলৈ হ'লে আমি কি ক'ম, আমি ক'ম যে 360 ডিগ্ৰী মানে কিমান হয় 100%, উল্টা মানে 360 ডিগ্ৰী মানে 100% হয়। তো 1 ডিগ্ৰী মানে কিমান হৈ যাব 100 ডিভাইডেড বাই 360 পাৰ্চেণ্টেজ। তো 90 ডিগ্ৰী মানে কিমান হ'ব 100 ডিভাইডেড বাই 360 ইনটু 90%। 0 0 কিমান আহিব 9 4 36, হ'ব, আৰু 4 দি কাটিবা কিমান আহি যাব 25। তো ইয়াত যদি মই পাৰ্চেণ্টেজত লিখোঁ দিছ ইজ 25%, হ'ব, বুজিলা, ক্লিয়াৰ আছে, দুটা বস্তু বুজি পাইছা, ডিগ্ৰী বা পাৰ্চেণ্টেজ, নহ'লে পাৰ্চেণ্টেজ বা ডিগ্ৰী, তেনেকৈ তুমি ট্ৰান্সফৰ্ম কৰি ল'ব পাৰা। জাষ্ট এটাই বস্তু মনত ৰাখিবা, ডেট ইজ কি 100% ইজ ইকুৱেল টু 360 ডিগ্ৰী, 100% ইজ ইকুৱেল টু 360 ডিগ্ৰী বা 360 ডিগ্ৰী ইকুৱেল টু 100%, হ'ব। তাৰ পৰা কি ওলাই যাব এংগল ওলাব, বিকজ পাই ডায়েগ্ৰামে এনেকুৱা এটা ডায়েগ্ৰাম হয় য'ত নেকি তোমালোকৰ এংগল সোধে, হ'ব। বাকীকেইটা কোনো তোমালোকে যিমান পাইছা ন, বাৰ ডায়েগ্ৰাম হওক, তুমি চাৰ্ট পাই লোৱা বা টেবুল পাই লোৱা বা লাইন গ্ৰাফ হওক, য'তে হ'লেও তোমালোকৰ এংগল ক'তো নাহে, হ'ব। পাই ডায়েগ্ৰামতে তোমালোকৰ এংগল আহিব, এংগলৰ পৰা এনেকৈ আমি কনভাৰ্ট কৰিব পাৰিম, ক্লিয়াৰ আছে, বুজিলা। এইটো লাগিলে তোমাৰ লিখি ল'বা 100% ইকুৱেল টু কিমান 360 ডিগ্ৰী। আগবাঢ়ো আমি কুৱেশ্যনলৈ, এতিয়া চোৱা মই এইটো কৈ দিছোঁ। হোৱাট পাৰ্চেণ্টেজ অফ দ্য টোটেল ট্ৰেফিক ইজ ডিউ টু বাছ এণ্ড SUV, হ'ব। তো বাছ মানে কোনটো হয়, এইটো হৈ গ'ল বাছ, আৰু SUV মানে ইয়াৰ আগৰটো মানে এইটো, হয় নাই। ইয়াৰ পাছত বাইচাইকেলৰ পৰা ষ্টাৰ্ট হৈছে, এইটো বাইচাইকেল হয়, এইটো মটৰ চাইকেল হয়, এইটো অটো হয়, এইটো কাৰ হয়, এইটো SUV হয়, আৰু এইটো কি হয় বাছ হয়। তো বাছ কি সুধিছে, বাছ আৰু SUVৰ কাৰণে কিমান শতাংশ তোমাৰ
ট্ৰেফিক হৈ আছে তো আমি কি ক'ম একেলগতে কৰি ল'ব পাৰোঁ এটা এটাকৈ বেলেগ বেলেগ কৰিব লাগে 90 ডিগ্ৰী প্লাছ 27 ডিগ্ৰী মানে কিমান হ'ব 117 ডিগ্ৰী হয় নাই ইয়াৰ পৰা 10টা দি দিলোঁ এইটো 100 প্লাছ 17 117 ডিগ্ৰী তো আমি কি ক'ম যে 360 ডিগ্ৰী ইজ ইকুৱেল টু কিমান হয় 100% তো 117 ডিগ্ৰী মানে কিমান হৈ যাব 100 ডিভাইডেড বাই 360 ইনটু 117 হ'ব নাই হ'ব ক্লিয়াৰ এতিয়া যে আমি কৰিলোঁ হয় নাই ডিগ্ৰী বা পাৰ্চেণ্টেজ ওলাবলৈ কাৰণে তো এই ডিগ্ৰীটো একেলগতে লৈ লৈছোঁ মই 90 ডিগ্ৰী প্লাছ 27 ডিগ্ৰী হ'ব টুগেডাৰ লৈ লৈছোঁ ডেট ইজ 117 ডিগ্ৰী তো এতিয়া চোৱা যদি কাটাকাটি কৰা 0 0 কেঞ্চেল যাব 7 8 9 মানে এইটো 9 যাব আৰু এইটো 9 4 36 গৈ আছে 9 4 36 9 1 9 9 10 11 27 9 3 27 13 আহিলে আৰু 480 মই কাটিব নোৱাৰিম চাপ'জ 2 দি কাটিলোঁ 2 2 4 2 5 তো 13 ইনটু 5 কিমান 65 ডিভাইডেড বাই 2 হ'ব এইটো যেতিয়া আমি কৰিম 117 ডিগ্ৰী কিমান আহিব দিছ ইজ ইকুৱেল টু কিমান আহি যাব 2 3 6 তাৰপিছত 2 2 4 32.5% আমাৰ আনচাৰ কিমান হৈ যাব 32.5% বুজিলা ক্লিয়াৰ আছে ন ডিগ্ৰীৰ পৰা আমি পাৰ্চেণ্টেজ কৰিছোঁ কি লিখিছোঁ 360 ডিগ্ৰী ইকুৱেল টু 100% তাৰপিছত উলিয়াই লৈছোঁ কোৱা কিবা ডাউট আছে সোধা নাই বুজিছা নেক্সটটো তোমালৈ কৰিবা হা তেতিয়াহ'লে এইটো তোমালৈ কৰা কৈছে যে if the average number of cars that run on the road every day is 45,000 how many bicycles run on the road on an average every day ট্ৰাই কৰি চোৱা এবাৰ ভুল হ'লে হ'ব আৰু এবাৰ ট্ৰাই কৰি চোৱা নিজে কিবা কিবি কৰি চোৱা নাই লোৱা ওলাইছে ট্ৰাই কৰি চোৱা Option C 64,000. Okay. 5625. Okay. চাই লওঁ আমি ঠিক আছে মোৰো মনত নাই আনচাৰ কি আছে চোৱা কেনেকৈ কৰিব পৰা যে এভাৰেজ নাম্বাৰ মানে এইটো নাম্বাৰে ধৰিব পাৰা নাম্বাৰ অফ কাৰ্ছ that run on the road every day. Cars কোনটো আছিলে আমাৰ কাৰ্ছ এইটো আছিল ন ব্লু কালাৰ 72 ডিগ্ৰী
তো আমি কি ক'ম 72 ডিগ্ৰী মানে কিমান আছে 45,000 ৰিপ্ৰেজেণ্ট কৰি আছে পাৰ্চেণ্টেজলৈ নিনিলেও হৈ যাব লাগে মোৰ মতে ঠিক আছে তো মই কি ক'ম যে 1 ডিগ্ৰী মানে কিমান বুজাই আছে 45,000 ডিভাইডেড বাই 72 আৰু সুধি আছে যে বাইচাইকেলে কিমান কৰি আছে বাইচাইকেল মানে কোনটো আছিলে বাইচাইকেল মানে 9 ডিগ্ৰী সো 9 ডিগ্ৰী মানে কিমান হ'ব 45,000 divided by 72 into 9 9 8 is 72 হ'ব তাৰপিছত 45,000 ক কি কৰিব লাগিব ডিভাইডেড বাই ডাইৰেক্টলি কৰি দিছোঁ 45,000 ডিভাইডেড বাই কিমান 8 হ'ব 8 এৰে কিমান যাব হা 8 প্ৰথম 8 5 জাৰ যাব হয়নে 6 8 জাৰ 48 বেছি হৈ যাব 8 5 জাৰ 40 0 50 6 8 jar 48 20 8 2 jar 16 40 8 5 jar 40 so answer কিমান হৈ যাব 5,625 so দীঘলীয়াকৈ কৰিব বিচাৰিলে তুমি আকৌ পাৰ্চেণ্টেজলৈ নিবা দৰকাৰ নাই ডিগ্ৰীটো ডাইৰেক্টলি ওলাই ল'ব যদি পাৰ্চেণ্টেজত থাকিলে হয় তেতিয়াহ'লে তুমি ক'লাহেঁতেন চাপ'জ এইটো দিয়া আছে যে 25% বা 24% যদি ইমান হয় তেতিয়াহ'লে এইটো কিমান হ'ব যিমান পাৰ্চেণ্টেজ দিয়া থাকিব সেই হিচাপত কৰিব লাগিব হ'ব ঠিক আছে অলপ ফাষ্ট যাওঁ হা আৰু 5টা কুৱেশ্যন আছে মই সোনকালে কৰাই দিওঁ তোমালোকৰ টাইম হৈ গৈছে What is the angle at the center by autos if buses are not included in the pie chart? Okay, তো এইটো মই এটা কাম কৰিছোঁ এইটো মই তোমালোকক হোমৱৰ্কে দিছোঁ হ'ব মই দি দিম তোমালোকক PDF-টো তো তোমালোকে এইটো কৰিবা নেক্সট ক্লাছত মানে কাইলৈ তোমালোকৰ নেক্সট ক্লাছ হ'ব তো মই সুধিম এইটো তোমালোকক দেই অকণমান ট্ৰিকি আছে এইটো কৰি চাবা অ'কে এই দুটাই মই দিছোঁ 11 and 12 মই তোমালোকক দিছোঁ মানে আমি 3টা কুৱেশ্যন কৰিলোঁ টোটেল কেইটা আছিলে 5টা কুৱেশ্যন আছিল চাগে ইয়াত 9 10 11 12 13 5টা কুৱেশ্যন আছে 3টা কুৱেশ্যন কৰিছোঁ মই বাকী দুটা তোমালোক কৰিব দিছোঁ তোমালোকে ট্ৰাই কৰি চাবা আমি তাৰপিছত অকণমান কাৰণ দীঘলীয়া হয় এইকেইটা কুৱেশ্যন চ' মই তোমালোকক দেখাই দিম হ'ব এইটো হৈ গ'ল What percentage of the traffic is caused by SUVs? এইটো পাৰিবা চাগে কিমান লাভ 7.5 ঠিক আছে ন চ' SUV কিমান আছে 27 ডিগ্ৰী তো তেনেকৈ ওলালে হ'ল আগতে কিমান যেনেকৈ কৰিছিলোঁ আমি তেনেকৈ কৰিলে ওলাই যাব আৰু লাষ্টৰ দুটা আছে চ' 14 and 15 চ' ইয়াতে আকৌ তোমালোকৰ ইয়াতো ডিগ্ৰীতে দিয়া আছে 120 ডিগ্ৰী 70 ডিগ্ৰী 36 ডিগ্ৰী ক'ৰ পৰা ষ্টাৰ্ট হৈছে এডুকেশ্যন আদাৰ্ছ ঠিক আছে তো এডুকেশ্যন মানে হয় 70 ডিগ্ৰী আদাৰ্ছ মানে 36 ডিগ্ৰী হাউচিং মানে ছেভিংছ মানে 60 ডিগ্ৰী হাউচিং মানে 54 ডিগ্ৰী ক্লথ মানে 20 ডিগ্ৰী আৰু ফুড মানে 120 ডিগ্ৰী বুজি আছা এনেকৈ গৈ আছে হ'ব এতিয়া if the expenditure on education is 1600 more than that on housing the expenditure on food is কিমান ট্ৰাই কৰিছোঁ এইটো এডুকেশ্যন কোনটো হয় এইটো এডুকেশ্যন হয় এইটো হয় এডুকেশ্যন দেই আৰু এক্সপেণ্ডিচাৰ অন এডুকেশ্যন 1600 মোৰ দেন ডেট অন কি কৈছে হাউচিং কোনটো হয় এইটো তো আমি কি ক'ম চোৱা 70 ডিগ্ৰী মাইনাছ 54 ডিগ্ৰী ইজ ইকুৱেল টু কিমান আছে ৰিপ্ৰেজেণ্ট কৰিছে 1600ক 70 মাইনাছ 54 কিমান আহিব 16 আহিব হয় নাই তো 16 ডিগ্ৰী মানে কিমান হৈ আছে 1600 ঠিক আছে এটা হৈছে এক্সপেণ্ডিচাৰ অন ফুড কিমান ছিল 120 তো 120 ডিগ্ৰী কিমান হ'ব সুধি আছে তো মই কি ক'ম 1600 ডিভাইডেড বাই 16 ইনটু 120 100 তো 120 মানে 12 কিমান আহি যাব 00 তো কিমান আহি যাব 12,000 হ'ব ক্লিয়াৰ আছে বুজিছা
লাষ্ট কুৱেশ্যন If the monthly income is 36,000 then the yearly savings is কিমান চোৱা ইয়াত ইনকাম কুমাৰ দেখিছা নেকি নাই দেখা মানে কি এই গোটেই বস্তুটোৱে কি বুজাই আছে গোটেই ইনকামটো বুজাই আছে গোটেই মানে টোটেল যিটো আছে সেইটো কিমান আছে 36,000 মান্থলি ইনকাম তাৰ আছে তাৰে ভিতৰত এনেকে খৰচা হৈছে এডুকেশ্যন খৰচা হৈছে আদাৰ ছেভিংছ আছে হাউচিং ক্লথ ফুড এইবিলাক আছে হ'ব দেন ইয়াৰলি ছেভিংছ কিমান আছে বুলি সুধিছে এতিয়া আমি কি ক'ম চোৱা এনেকৈ কৰিব লাগিব যে ছেভিংছটো কোনটো হয় ছেভিংছ মানে হয় 60 ডিগ্ৰী হ'ব তো আমি ক'ম যে 360 ডিগ্ৰী মানে আছে কিমান 100% হ'ব তো 60 ডিগ্ৰী মানে কিমান হৈ যাব 100 ডিভাইডেড বাই 360 into 60% তো 100 ডিভাইড বাই 6% এনেকৈ থৈ দিছোঁ হ'ব তো ইমান পাৰ্চেণ্টেজ হৈ আছে তো 100 ডিভাইডেড বাই 6 আৰু পাৰ্চেণ্টেজ মানে কি ইনটু 100 আহিব ন তলত অফ কি ধৰিব লাগিব টোটেল হ'ব 36,000 তো 0000 কেঞ্চেল কৰিবা 6 6 36 তো কিমান হৈ যাব 6,000 ঠিক আছে কিন্তু ইয়াত চোৱা ইয়াত আনসাৰ কি আছে 60,000 আছে হ'ব তো এটা বস্তু কি গণ্ডগোল লাগি আছে মানে গণ্ডগোল এটা হৈ আছে কি ইয়াত হৈ আছে ইয়াৰলি ছেভিংছ তোমালোক আৰু দিয়া আছে কি মান্থলি ইনকাম তো মান্থলি ইনকাম মানে এইটো কি হয় মান্থলি দিছ ইজ হোৱাট মান্থলি ছেভিংছ বুজিছা ন মান্থলি ইনকাম আছে 36,000 তাৰ ভিতৰত মান্থলি ছেভিং কিমান 6,000 টকা তো ইয়াৰলি ছেভিংছ কিমান হ'ব ইনটু 12 হ'ব ইয়াৰলি ছেভিংছ হৈ যাব 6,000 ইনটু 12 মাহত হ'ব তো এইটো যদি 12 কৰা কিমান আহিব 72,000 ঠিক তো আমাৰ আনসাৰ হ'ব এইটো বহুতে মানে 6,000 দেখি মই এটা জিৰ' মিছ কৰিলোঁ বুলি কৰি এইটো দি দিব এইটো 6,000 হয় আনসাৰ এইটো কি হয় মান্থলি ছেভিং মাহত কিমান ছেভ কৰে কিন্তু আমাৰ সুধিছে ইয়াৰলি ছেভিং কিমান 6,000 ইনটু 12 তো কিমান আহি যাব 72,000 হ'ব এনেকৈ গণ্ডগোল লাগে এনেকৈ মানে কি হয় সৰু সৰু মিষ্টেক হৈ যায় দেই পৰীক্ষা চাব হ'ব তো যিকেইটা মই দিলোঁ তোমালোক মই আজিয়ে দি দিম PDF কৰি দি দিম মই এইটো যিটো আছে তো তোমালোকে যি আছে নোটছ তেনেকৈ বনাই ল'বা প্লাছ এই 3টা কুৱেশ্যন মই কৰা নাছিলোঁ হয়নে 2টা কুৱেশ্যন কৰিছোঁ 3টা কুৱেশ্যন কৰা নাছিলোঁ এই 3টা কুৱেশ্যন তোমালোকে কৰি ট্ৰাই কৰি চাবা নেক্সট ক্লাছত মই লাগিলে সেইকেইটা আকৌ ডিছকাছ কৰিম মানে কাইলৈ ক্লাছত হ'ব ঠিক আছে দিয়া আজিৰ কাৰণে ইয়াতে আমি সামৰিছোঁ ঠিক